নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কি হৈছে মানৱ সমাজৰ এইবাৰ ধিং কাণ্ডতকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি নিজে ভাইৰেল কৰিলে ভিডিঅ ঘটনা সন্দৰ্ভত 5 জনক আটক আৰক্ষীৰ কেতিয়াও নুশুনা এক ভয়ংকৰ ঘটনা এইবাৰ ঘটিল ৰাজ্যত এইবাৰ ধিং কাণ্ডতকৈ নিকৃষ্ট ঘটনাৰ সাক্ষী হল এইখন অসম আৰু ঘটনাৰ সবিশেষ জানিলে গাৰ নম শিৱৰি উঠিব আপোনাৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভাইৰেল কৰিলে ভিডিঅ 6 পাখণ্ডই সামাজিক মাধ্যমত এৰিলে এই জঘন্য কাণ্ডৰ ভিডিঅ আৰু বিগত আগষ্ট মাহতে সংঘটিত হৈছিল এই দলবদ্ধ ধৰ্ষণৰ ঘটনা আৰু ভিডিঅ ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহিল ৰাজ্য কপাই যোৱা এই ঘটনাটো চিৰাঙৰ ভাৰত ভূটান সীমান্তত ঘটিছে এই ঘৃণনীয় ঘটনা 6 পাখণ্ডৰ 5টাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে অৱশ্য এই 5 অভিযুক্তৰ নাম প্ৰকাশ কৰা নাই অসম আৰক্ষীয়ে পৰৱৰ্তী খবৰ অনলাইন ট্ৰেডিং আৰু বিত্তীয় প্ৰবঞ্চনাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী জিলাই জিলাই আটক কৰা হৈছে প্ৰবঞ্চকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী অনলাইন ট্ৰেডিং আৰু বিত্তীয় প্ৰবঞ্চনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী জিলাই জিলাই আটক কৰা হৈছে প্ৰবঞ্চকক কম দিনৰ ভিতৰত অধিক ধনৰ সপোন দেখুৱাসকল সাৱধান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী বালিপুৰা তেজপুৰ ৰঙাপুৰা ঢেকিয়াজুলি মিছামাৰীত আৰক্ষীৰ অভিযানত আটক হৈছে এজনৰ পাছত আন এজন অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চক নিশ্চিত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি বিপদত বহু প্ৰবঞ্চক তেজপুৰত এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে 4 বিত্তীয় প্ৰবঞ্চক তেওঁলোক হৈছে ক্ৰমে চন্দনা দেৱী কমল কাৰ্কি শান্তি দেৱী আৰু ধ্ৰুৱ বাজপৰক আটক আৰু লগতে ৰঙাপুৰাত ব্ৰজেন লিম্বু আৰু চিন্ময় সাহানী পৰিছে আৰক্ষীৰ জালত ঢেকিয়াজুলিৰ সাইফুল ইছলাম আৰু মিছামাৰীৰ আব্দুল কাদিৰক আটক আৰক্ষীৰ তেজপুৰত আটক কৰা হৈছে ট্ৰেডিঙৰ সৈতে জড়িত হেমেন ৰাভা নামৰ এজন ব্যক্তিক আৰু প্ৰবঞ্চকৰ হাতত ধন বিনিয়োগ কৰি সৰ্বশান্ত হৈছে ৰাজ্যৰ বহু লোক তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে অসম আৰক্ষীক ৰাজ্যজুৰি অভিযান চলাই এই প্ৰবঞ্চকসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে এইবাৰ অভিযানত নামি পৰিছে অসম আৰক্ষীৰ দল পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ধন দাবী কৰি এইবাৰ তিতাবৰত আটক হৈছে এগৰাকী যুৱক আলফা স্বাধীনৰ নামত ধন দাবী কৰি তিতাবৰত আটক এগৰাকী যুৱক আটকাধীন যুৱকজনৰ নাম মানৱজ্যোতি কলিতা আৰু যুৱকজনৰ ঘৰ হজাৰ কাকি গাঁৱত তিতাবৰ হাৰদা চাহ ফেক্টৰীত সংগঠন চলাবলৈ ধন লাগে বুলি দাবী কৰিছিল ধন আৰু যুৱকজনৰ কথা বাৰ্তাত সন্দেহ হোৱা ফেক্টৰীৰ শ্ৰমিকে যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে তিতাবৰ আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ লৈ আনে আৰু যুৱকজনক বৰ্তমান সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে প্ৰকৃততে যুৱকজন আলফাৰ সৈতে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধিকাংশ সময় ব্যস্ত থাকে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত সংবাদমেল পাতি এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ পৰৱৰ্তী খবৰ পলাতক চুমি বৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমাৰ ঘৰলৈ আহিছিল চুমি আৰু তাৰ্কিক আমাৰ ঘৰত থকা সময়তে আৰক্ষীয়ে ফোন কৰিছিল তেওঁলোকক কিন্তু আৰক্ষীৰ ফোন ধৰা নাছিল চুমি আৰু তাৰ্কিকে মই চুমি আৰু তাৰ্কিকক আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ
মঙলবাৰে দুপৰীয়াৰ পৰা 1 বজাত আমাৰ ঘৰলৈ আহিছিল আৰু নিশা 12 বজাৰ পিছত তেওঁলোক আমাৰ ঘৰৰ পৰা ওলাই গৈছে। আজি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে। পৰৱৰ্তী খবৰ, বৰপেটাৰ 28 গৰাকী ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এইবাৰ গৰজি উঠিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। আমছুৰ মন্তব্য, পৰিয়ালৰ এজন ব্যক্তি ভাৰতীয় হ'লে বাকী কেইজন কেনেকৈ বিদেশী হ'ব? চৰকাৰে সংখ্যালঘু নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে কেছ খেলাৰ সুযোগ দিয়ক আৰু ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা 98% ওলাব ভাৰতীয় নাগৰিক। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। চৰকাৰ ন্যায়াধিকৰণে চক্ৰান্ত কৰি বিদেশী সজাইছে ভাৰতীয়, এই মন্তব্য আমছুৰ। আমছুৱে লগতে মন্তব্য কৰি কয় যে ডিটেনশ্যন কেম্পত থকা 98% ভাৰতীয়। ডিটেনশ্যন কেম্পলৈ নি হাৰাশাস্তি কৰা হৈছে ভাৰতীয় সংখ্যালঘু লোকক। সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ চলিছে। সীমান্ত আৰক্ষীয়ে কেৱল ভোটাৰ লিষ্ট চাই বিদেশী চিনাক্ত কৰে আৰু কোৰ্টলৈ যোৱাৰ ক্ষমতা নথকা দিন হাজিৰা কৰা লোকক হাৰাশাস্তি কৰে। পৰিয়ালৰ এজন ভাৰতীয়, বাকী কেইজন কেনেকৈ বিদেশী হ'ব? এই প্ৰশ্ন আমছুৰ। সৰু সুৰা নামৰ ভুল, বয়সৰ তাৰতম্য আৰু বানান ভুলৰ বাবে স্বদেশীক বিদেশী সজাইছে বিদেশী ন্যায়াধিকৰণে। ডিটেনশ্যন কেম্পলৈ বৰপেটাৰ 28 গৰাকী ব্যক্তিক প্ৰেৰণৰ পিছতে এইদৰে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং স্কেম সন্দৰ্ভত এইবাৰ তদন্তৰ আওতালৈ আহিব অভিনেত্ৰী চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। শীঘ্ৰেই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষীয়ে। তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয়ৰ তথ্য আহি পৰিছে অসম আৰক্ষীৰ হাতত। উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং চিণ্ডিকেটত ধন বিনিয়োগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দিকি হতবাক অসম আৰক্ষী। সম্প্ৰতি চুমি বৰাৰ কল হিষ্ট্ৰী নিৰীক্ষণ কৰিছে অসম আৰক্ষীয়ে আৰু চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ অসম আৰক্ষীৰ। পৰৱৰ্তী খবৰ, অসমৰ ট্ৰাক চালকক অৰুণাচলত অপহৰণ কৰি হত্যা। অৰুণাচলত পুতি থোৱা অৱস্থাত অসমৰ ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ। অসমৰ ট্ৰাক চালকক অৰুণাচলত হত্যা কৰাৰ এক ঘটনাই চেপা উত্তেজনাই বিৰাজ কৰিছে অসম অৰুণাচল সীমান্তৰ মাদুৰী পথাৰ অঞ্চলত। যোৱা 22 আগষ্টত মাদুৰী পথাৰৰ আলিকা গাঁৱৰ ট্ৰাক চালক সঞ্জয় নাথে AS 18C/4741 ইটা ভৰ্তি ট্ৰাক লৈ অৰুণাচলৰ আপান সোৱণশিৰি জিলাৰ গেলিমলৈ গৈ থকা অৱস্থাত দাপৰিজু দলং পোৱা মাত্ৰকে এখন বগা ৰঙৰ বলেৰো বাহনত অহা 4জনীয়া দুৰ্বৃত্তৰ দলে বলপূৰ্বকভাৱে সঞ্জয় নাথক মাৰপিট কৰি অপহৰণ কৰি গাড়ীত উঠাই লৈ যায়। আৰু এই ঘটনাৰ খবৰ লাভ কৰাত স্থানীয় দল সংগঠনৰ লগতে ট্ৰাক চালক সন্থাৰ তৎপৰতাত পৰিয়ালৰ লোকে লিকাবালি থানাত গোচৰ দাখিল কৰাৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে চলোৱা তদন্তত মহিলাসহ 4 গৰাকী অভিযুক্তক আটক কৰাত চালক সঞ্জয় নাথক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰোক্তিৰ পাছতে সোৱণশিৰি নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় চালকজনৰ মৃতদেহ। আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৰাতি স্বগৃহত মৃতদেহ উপস্থিত হোৱাৰ পাছতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। আৰু পিছত স্থানীয় শ্মশানত সম্পন্ন কৰা হয় শেষকৃত্য। ইফালে চুবুৰীয়া ৰাজ্যখনত বাৰে বাৰে অসমৰ পৰা যোৱা ট্ৰাক চালকক এনেধৰণৰ অপহৰণেৰে হত্যা কৰা ঘটনাক গৰিহণা জনায় স্থানীয় দল সংগঠনে। আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সঞ্জয় নাথৰ পৰিয়ালক অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় স্থানীয় দল সংগঠনে। আৰু লগতে ঘটনাৰ মূল মাষ্টাৰমাইণ্ড দাপৰিজু পাকুম কলনীৰ কাবু দনিয়ে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। দোষীক কঠোৰ শাস্তি বিহাৰ লগতে আইনী সুৰুঙাৰ মাজেৰে যাতে দোষী বাচি নাযায় তাৰ বাবে অৰুণাচল চৰকাৰক আহ্বান জনায় দল সংগঠনে। অন্যথা অৰুণাচল চৰকাৰৰ বিৰুদ্ধে সীমান্তত তীব্ৰ গণতান্ত্ৰিক অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে দল সংগঠনে।